মই অন্তিম ভিডিঅ'টোত কেইটামান অতি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰি স্মাৰ্টফোন সামগ্ৰী ফটোগ্ৰাফী ভিডিঅ'ৰ এই শৃংখলাটো সমাপ্ত কৰিম। প্ৰথমতে মই ক'ব বিচাৰোঁ যে একাধিক কোণৰ সৈতে ছবিখন আপলোড কৰক। বিভিন্ন কোণৰ পৰা ছবি তোলাটো গুৰুত্বপূৰ্ণ আৰু সামগ্ৰীৰ প্ৰতিটো সৰু বিৱৰণ স্পষ্টভাৱে দৃশ্যমান হ'ব লাগে। আৰু তাৰ বাবে এটা সামগ্ৰীৰ বাবে যিমান প্ৰয়োজনীয় সিমান ছবি তুলিব লাগে। আৰু এই ছবি চোৱাৰ পিছত ক্ৰেতাই সামগ্ৰীৰ বিভিন্ন বিশেষত্ববোৰ বুজিব লাগিব। আমি ইয়াৰ ফটো তুলি থাকোঁতে ইয়াৰ বিশেষ যত্ন ল'ব লাগিব। দ্বিতীয়তে, সামঞ্জস্যপূৰ্ণ সামগ্ৰীৰ ছবি। ইয়াৰ অৰ্থ হৈছে যে যদি আপুনি প্ৰাকৃতিক পোহৰত শ্বুটিং কৰি আছে, দিনৰ এটা নিৰ্দিষ্ট সময় বাছনি কৰাটো নিশ্চিত কৰিব। এই সময়ত নিশ্চিত কৰিব যে আপোনাৰ কোঠাৰ খিৰিকীখন বা আপুনি য'তেই ফটো তুলি আছে দৈনিক একেটা পোহৰ ধাৰাবাহিকভাৱে পৰিব দিয়ে। কিয়নো ইয়াৰ অৰ্থ হৈছে যদি আপুনি প্ৰতিদিনে 5 বা 10খন ছবি তুলি আছে, সেয়েহে যেতিয়া আপুনি দ্বিতীয় দিনাও ফটোখন লয়, প্ৰথম দিনৰ ফটো আৰু দ্বিতীয় দিনৰ ফটোৰ মাজত বিশেষ পাৰ্থক্য নাথাকিব। দুয়োখন ছবিৰ এক স্থিৰ চেহেৰা থাকিব। সামগ্ৰী ফটোগ্ৰাফীত এই স্থিৰতা অতি গুৰুত্বপূৰ্ণ। সম্পাদনা এপ বা ফটোশ্বপত সম্পাদনা কৰোঁতে আমি মনত ৰাখিব লাগিব যে সামগ্ৰীৰ প্ৰকৃত ৰং আৰু আপোনাৰ ছবিৰ ৰঙৰ যিমান সম্ভৱ ওচৰত, অৰ্থাৎ ৰঙৰ পাৰ্থক্য যিমান সম্ভৱ কম হ'ব লাগে। কোনো দাগ নোহোৱাকৈ পৃষ্ঠভূমি পৰিষ্কাৰ হোৱাটো নিশ্চিত কৰিব। যদি কোনো দাগ আছে, ইয়াক সম্পাদনা এপ বা ফটোশ্বপত ব্যৱহাৰ কৰি পৰিষ্কাৰ কৰিব লাগিব। তৃতীয়তে, উচ্চ মানদণ্ডৰ ছবি। ছবি তোলাৰ সময়ত বা ছবি আপলোড কৰাৰ আগতে যত্ন ল'ব লাগে যাতে ছবিবোৰৰ মানদণ্ডৰ সৈতে আপোচ কৰা নহয়। অৰ্থাৎ আপুনি যিকোনো অস্পষ্ট ছবি আপলোড কৰাৰ সলনি সৰ্বশ্ৰেষ্ঠ মানদণ্ডৰ ছবি আপলোড কৰিব লাগিব। সকলো ছবিৰ বগা পৃষ্ঠভূমিৰ অৰ্থ হৈছে যে প্ৰতিটো কোণৰ বিভিন্ন ছবি একে হোৱা প্ৰয়োজন। ইয়াৰ অৰ্থ হৈছে যে আমি মনত ৰাখিব লাগিব যে সামগ্ৰীৰ ৰং আৰু প্ৰতিখন ছবিৰ পৃষ্ঠভূমি একে হ'ব লাগে। তেতিয়াহে সেই ছবিখনক ভাল মানদণ্ডৰ ছবি হিচাপে গণ্য কৰা হ'ব। মই ভিডিঅ'টোত আন এটা অতি গুৰুত্বপূৰ্ণ কথা কৈ শেষ কৰিম, অৰ্থাৎ সামগ্ৰী ফটোগ্ৰাফীৰ গুৰুত্ব কি। সামগ্ৰীৰ ছবিবোৰ হৈছে প্ৰথম বস্তু যি গ্ৰাহক এজনক আপোনাৰ প্ৰতি আকৰ্ষিত কৰে। যিকোনো শ্বপিং এপত সামগ্ৰী এটা ক্ৰয় কৰাৰ সিদ্ধান্তৰ ৭৫% ইয়াৰ ছবিৰ মানদণ্ডৰ ওপৰত নিৰ্ভৰ কৰে। অৰ্থাৎ আপোনাৰ সামগ্ৰীৰ সঠিক ছবিয়ে আপোনাক ক্ৰেতাৰ বাবে নিৰ্ভৰযোগ্য কৰি তুলিব। একেটা এপৰ ভিতৰত ২২% সামগ্ৰী ঘূৰাই দিয়া হয়, কিয়নো সামগ্ৰীৰ ফটোগ্ৰাফ প্ৰকৃত সামগ্ৰীৰ সৈতে দেখা নাযায়। ইয়াৰ অৰ্থ হৈছে যে আপোনাৰ সামগ্ৰী বিক্ৰী কৰাৰ বাবে উচ্চ মানদণ্ডৰ ছবি। আগতে উল্লেখ কৰা অনুসৰি সামগ্ৰী এটাৰ সঠিক ফটোগ্ৰাফী আৰু সৎ প্ৰজননৰ সৈতে অত্যাৱশ্যকীয়। সৎ প্ৰজননৰ দ্বাৰা মই বুজাইছোঁ যে আপোনাৰ সামগ্ৰীৰ আকৃতি আৰু ৰং আপোনাৰ ছবিত যিমান সম্ভৱ আপোনাৰ মূল সামগ্ৰীৰ ওচৰত থাকিব লাগে। আমি ইয়াত স্মাৰ্টফোন সামগ্ৰীৰ ফটোগ্ৰাফী ভিডিঅ' সমাপ্ত কৰি আছোঁ। সকলোকে শুভেচ্ছা। এই সম্পূৰ্ণ সময়খিনি আমাৰ সৈতে থকা আৰু গোটেই ভিডিঅ'টো চোৱাৰ বাবে আপোনাক বহুত ধন্যবাদ।